নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমৰ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ পৰা যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। এইটো নেম অফ পোষ্ট হৈছে, এইটো পোষ্ট নেম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট তথা মণ্ডল পোষ্ট হয়। ইয়াতে 28টা পোষ্ট আছে। তাৰে আপোনালোকৰ কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 11টা পোষ্ট, PWDৰ কাৰণে 4টা, ST হিলছৰ কাৰণে 1টা, OBC MOBCৰ কাৰণে 8টা, এক্স ছাৰ্ভিচমেন যিসকলে আছে 2টা পোষ্ট আছে আৰু SC কেটেগৰীৰ কাৰণে 2টা পোষ্ট আছে। ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰিছে। টোটাল পোষ্ট আছে 28টা। আপোনালোকৰ দৰমহা হ'ব বন্ধু-বান্ধৱীসকল 14,000ৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে দিছে ইয়াতে। এইটো এটা ভাল খবৰ। আৰু গ্ৰেড পে দিছে ইয়াতে 6,200 টকা হয়। বন্ধু-বান্ধৱীসকল, এই পদটো আবেদন কৰাৰ বাবে আপোনালোকৰ ন্যূনতম বয়স হ'ব লাগিব 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত। বয়সটো বহুত দি দিছে, তো যিসকলে 18 পৰা 40 ইয়াৰ্ছ আছে সিহঁতে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন পাব SC ST কাৰণে 5 ইয়াৰ্ছ, OBC MOBC কাৰণে 3 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এডুকেশ্যন ফালৰ পৰা বন্ধু-বান্ধৱীসকল HSLC পাছ হ'লেও হ'ব। যিসকলে মেট্ৰিক পাছ আছে সিহঁতে আবেদন কৰিব পাৰিব। আদাৰ কোৱালিফিকেশ্যন বিচাৰিছে বন্ধু-বান্ধৱীসকল 6 মান্থৰ কোৰ্চ থাকিব লাগিব, যিটো অসম ছাৰ্ভে ছেটেলমেণ্টৰ ট্ৰেইনিং যিটো কৰি আহিছে RCC ট্ৰেইনিং, এইটো থাকিব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। তো বন্ধু-বান্ধৱীসকল, এই পষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। এইটো অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, তো কেনেদৰে আপোনালোকে আবেদন কৰিব? ইয়াতে চাওক, এটা এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ, মেইন ৰোড, POPS ডিষ্ট্ৰিক্ট কৰিমগঞ্জ, অসম, পিন নম্বৰ 788710। এই এড্ৰেছৰ আপোনালোকে পঠাই দিব লাগিব। তো এইটো প্ৰথমত ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ল'ব। ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি তাৰপিছত আপোনালোকৰ ডকুমেণ্টখিনি মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, পাছপৰ্ট ফটো, তো এই সকলোখিনি ডকুমেণ্ট, তাৰপিছত যিটো RCC যিটো ট্ৰেইনিং কৰিছে সেই 6 মান্থৰ কোৰ্চৰ ডকুমেণ্ট সকলোখিনি 5 টকাৰ এটা ৰেভিনিউ ষ্টেম্প পোৱা যাব। পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে সেই খামত সোমাই দি পঠাই দিব লাগিব এই এড্ৰেছৰ, যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ, মেইন ৰোড, POPS ডিষ্ট্ৰিক্ট কৰিমগঞ্জ, অসম, পিন নম্বৰ 788710। এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। তো বন্ধু-বান্ধৱীসকল, এইটো আছিল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ। তো এইটো লাষ্ট ডেট হ'ব জানুৱাৰী 29 তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হ'ব। তো যিসকলে ইচ্ছুক কেণ্ডিডেট আপোনালোকে আবেদন কৰিব পাৰে। এইটো এটা ভাল জব হয়। ইয়াতে কোৱালিফিকেশ্যন বেছি বিচৰা নাই, অকল HSLC হ'লেও হ'ব। আপোনালোকে 10 পাছ হ'লেও আবেদন কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনে লাগিছে? যদি ভাল লাগে এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে গম পাই যায়।